আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'ব গৈছে। যে হয় অংগনবাদী কৰ্মী সহায়িকাসকলৰ এককালীন যি 2 লাখ টকা তেওঁলোকৰ যি সাহায্য এককালীন সেইখিনি দিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয় কি ক'লে বা এই বিষয়টো আগন্তুক সময়ত কাৰ্যকৰী দিশে আগবাঢ়িব নাবাঢ়ে, কেনেকুৱা ধৰণৰ কি, আৰু যিহেতু এতিয়া আগন্তুক এতিয়া নিৰ্বাচন আহি আছে, তো কেতিয়ালৈ কি হ'ব সকলোখিনি কথা আজিৰ এই ভিডিঅ'ৰ জৰিয়তে জনাব গৈ আছোঁ আপোনালোকক। যিহেতু অংগনবাদী বুলি নহয়, ৰন্ধন কৰ্মীসকলো আছে, আশা কৰ্মীসকলো আছে, তেওঁলোকৰ এই যি এককালীন 2 লাখ টকা তো কেতিয়া কি কেনেদৰে হ'ব আৰু সকলোখিনি কথা জনাম ভিডিঅ'ৰ জৰিয়তে। আপোনালোকে শেষলৈকে চাব আৰু শেষত আপোনালোকে আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব কথাখিনি হয় নহয়। আৰু এইখিনিতে এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব। অতৰ দিনৰ পৰা দীৰ্ঘদিনৰ পৰা মাননি বৃদ্ধি কৰিব লাগে 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 কৰি 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 অৱশেষত মাননি বৃদ্ধি কৰা হ'ল। তাকো যিমানখিনি যেনেদৰে বিচাৰি সেইখিনি কৰা হৈছিলে তাতকৈ বহু গুণে কম। এতিয়া আমি যদি চাওঁ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত কিছু কিছু ৰাজ্যত তেনেদৰে তেওঁলোকে অংগনবাদী যি মাননি তেওঁলোকৰ 15,000, 12,000, 10,000 এনেকুৱা ধৰণৰ যিটো নেকি উচিত তেওঁলোকে সেইটো এতিয়া বৰ্তমান সময়ত পাব লাগে। কাৰণ কেলৈ এতিয়া এইকাৰণে পাব লাগে, তেওঁলোকে যিটো কৰ্ম কৰিছে, যেনেদৰে তেওঁলোকে নিজৰ কৰ্মখিনি সুচাৰুৰূপে পৰিচালনা কৰি গৈ আছে, আৰু এতিয়া বৰ্তমান সময়ত প্ৰতিটো ক্ষেত্ৰত যদি আমি চাওঁ প্ৰতিটো দিশতে মূল্য বৃদ্ধি হওক বা যিকোনো বস্তু এটা, আৰু উৎসৱ পাৰ্বণ আহি আছে আৰু একোখন ঘৰ চলিবৰ বাবে কিমানখিনি প্ৰয়োজন, তো তাৰ তুলনাত এতিয়া আন্দোলন কৰি কৰি অৱশেষত তেওঁলোকে সেইখিনি আপোনালোকে পালেগৈ। আৰু এককালীন ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে 2 লাখ টকাটো দিয়া হ'ব বুলি, বা এককালীন যি যেনেদৰে পায় কৰ্মী সহায়িকাই যেনেদৰে পাব লাগে, কৰ্মীয়ে যেনেকৈ সহায়িকা তেনেদৰে ঠিক সকলোখিনিকে, ৰন্ধন কৰ্মীসকল হওক, আশা কৰ্মীসকল হওক, অংগনবাদী কৰ্মীসকল হওক, সেইখিনিকে ঠিকে আছিলে, দিব লাগিছিলে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ কাৰ্যকৰী হোৱা নাই। প্ৰকৃততে দিবগৈনে? এতিয়া এই বিষয়টো আজি যদি আমি চাওঁ তেনেহ'লে ইলেকশ্যনৰ আগত অৰ্থাৎ নিৰ্বাচনৰ আগত দিয়া কোনো ধৰণৰ সম্ভাৱনাই নাই। কাৰণ কেলৈ এইখিনি ক্ষেত্ৰত এতিয়া উল্লেখেই নাই। এতিয়া যদি আমি চাওঁ এতিয়া কেৱল মাত্ৰ আঁচনি, আমি এইটো কোৱা নাই যেন, এটা আমি প্ৰশ্নবোধক আমি সেইটো দিয়া নাই যেন আঁচনিবোৰ কিয় দিব, আঁচনিও কাৰণ কেলৈ লাগে দিছে, সেইখিনি হৈছে, কিন্তু আঁচনিৰ ক্ষেত্ৰতো এই অংগনবাদী কৰ্মী সহায়িকাসকলে পোৱা হ'লে কোনো কথা নাছিলে যে 2 দিন দেৰি হ'লেও যে হয় এইখিনি আমি সুবিধা পাইছোঁ এইখিনি। কিন্তু এই অংগনবাদী কৰ্মী সহায়িকাসকল, আশা কৰ্মীসকল, ৰন্ধন কৰ্মীসকলেতো সেই সুবিধাবোৰ পোৱা নাই। এতিয়া আত্মনিৰ্ভৰশীল আঁচনিৰ জৰিয়তে যুৱক যুৱতীসকলক সেইখিনি 1 লাখ 2 লাখকৈ তেনেদৰে টকা দিছে, দিব, এইকেইদিনত দিবই, সেইখিনি ক্ষেত্ৰত কাৰ্যকৰী হ'বই। আগৰ পৰ্যায়ত দি আহিছে। প্ৰথমত লাখপতি বাইদেউ 10,000কৈ টকা, অৰুণোদয় আঁচনি 20 ফেব্ৰুৱাৰীত 8,000কৈ টকা। তো এইখিনি দিছে, কি কাৰণে দিছে সেইখিনি তাত প্ৰশ্নবোধক নাই যে হয় এই মহিলাসকল নিজে স্বাৱলম্বী হওক, আত্মনিৰ্ভৰশীল হওক। আৰু নতুনকৈ এতিয়া জানুৱাৰীত বাবু আঁচনি ছাত্ৰ ছাত্ৰীসকলৰ সেইখিনিৰ বাবে, নিযুত মইনা আঁচনি ছাত্ৰীসকলৰ বাবে, তো এনেকুৱা বিভিন্ন ধৰণৰ আঁচনি, তো যিখিনি নেকি কাম কৰি গৈছে যে তেওঁলোকৰ বাবে কৰিছে, ঠিক আছে। কিন্তু এতিয়া এই যে অংগনবাদী কৰ্মী সহায়িকাসকল, ৰন্ধন কৰ্মীসকল, এওঁলোকে এই সুবিধাখিনিতো নাপায়। অৰুণোদয় হওক বা এই ধৰক লাখপতি হওক বা ইত্যাদি এনেকুৱা ধৰণৰ। তো এইখিনি ক্ষেত্ৰত যে এগৰাকী অংগনবাদী কৰ্মী বা সহায়িকাই এই যে তেওঁলোকৰ সামান্যতম দৰমহাটো বৃদ্ধি হ'ল, সেইটোৱে তেনেদৰে তেওঁলোকে সেইখিনি ঘৰখন চলাব পাৰিবনে, সেইটো জানো বুজি উঠা উচিত নহয় বিভাগীয় কৰ্তৃপক্ষই। সঞ্চালক মহোদয়ক কিমান বাৰ অনুৰোধ কৰিলে মাননি বৃদ্ধি কৰিব লাগে লাগে লাগে, অৱশেষত সেইখিনি সামান্যতম বৃদ্ধি হ'ল। তো এইখিনি ক্ষেত্ৰত এতিয়া যিহেতু দিয়াৰ কথা আছিলে, কিন্তু নিৰ্বাচন যিহেতু ওচৰ একেবাৰে চাপি পালেহি, সময় পালেহি, একেবাৰে ওচৰ যেতিয়া পালেহি তেতিয়াহ'লে দিব কেতিয়া? আৰু এইখিনি ক্ষেত্ৰত এতিয়া যদি আমি বেক টু বেক চাওঁ তেনেহ'লে মুখ্যমন্ত্ৰী মহোদয়ে আঁচনিৰ ক্ষেত্ৰতে তেনেদৰে কৈ আছে নতুনকৈ। তো এই ক্ষেত্ৰত এই 2 লাখকৈ এককালীন বা এই যি এককালীন দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ কথা কোৱা নাই। এতিয়া যদি বহুত ভাগে চাওঁ যে 2 লাখ দিব, 1 লাখ দিব, দৰমহা বৃদ্ধি হ'ব, তো যি হ'ল যেনেদৰে আলোচনা হ'ল তেনেদৰে আছে। তো এইখিনি ক্ষেত্ৰত কোনো ধৰণে এতিয়ালৈকে আলোচনা কৰা নাই, আৰু দিব বুলি বা এইখিনি এই সমস্যাখিনি বুজিব বুলি এটা আশা থাকিল, আশা আছে যে দিব লাগে। এইটো জানো সঁচাকৈ বুজি উঠা নহয় জানো? তো এই যে কৰ্মী সহায়িকাসকলে যিমানখিনি মাহেকমত পায়, আৰু বন্ধ নামততো তেওঁলোকে সেইখিনি কোনো বন্ধ নাই, তেওঁলোকে সেইখিনি কাম কৰিয়ে যাব লাগে অংগনবাদী কৰ্মী সহায়িকাসকলে। তো কেনেদৰে চলিব?
এইখিনি সঞ্চালক মহোদয় হওক বা বিভাগৰ কৰ্তৃপক্ষ হওক বা তো এইখিনি বুজি উঠা উচিত। আৰু এই যি 2 লাখ টকাটো দি দিলে হয়, এককালীন সাহাৰ্যটো দি দিলে হয়, বহুতখিনি সুবিধা হ'ল। তো এতিয়ালৈকে কোনো ধৰণৰ আপডেট অহা নাই এতিয়ালৈকে সেইখিনি, আৰু আহে নাহে তাকো এটা সন্দেহ হৈ পৰিছে। তো কথাটো হ'ল কি, যিহেতু দিম বুলি কৈছিলে মুখ্যমন্ত্ৰী মহোদয়, তো এইখিনি দি দিব লাগে, সোনকালে কাৰ্যকৰী কৰি দিব লাগে। তো এইখিনি বিষয়খিনি যি তেনেহ'লে তেওঁলোকক দিয়া কথা আছিলে। আৰু এই যি আমি যদি চাওঁ আঁচনিৰ ক্ষেত্ৰতে হওক, এতিয়া অন্য এটা দিশৰ ক্ষেত্ৰতে হওক, যেনেদৰে এইবিলাক কামবিলাক কৰিম বুলি কৰি গৈ আছে, এতিয়া সেইখিনি সকলোখিনি কৰি গৈ আছে। জানুৱাৰীত লাখপতি বাইদেউ সেইখিনি 10,000 টকা বিতৰণ, চেক বিতৰণ কৰি শেষ সমাপ্ত হৈ যাব। আত্মনিৰ্ভৰশীল আঁচনি জানুৱাৰীতে সকলোখিনি শেষ হৈ যাব। জানুৱাৰী মাহ ফেব্ৰুৱাৰীৰ ভিতৰত সেই সকলোখিনি শেষ হৈ যাব। বাবু আঁচনিৰ ক্ষেত্ৰত সেইখিনি কেনেদৰে ক'লে গমে পাইছে। তো নতুন নিযুক্তিৰ ক্ষেত্ৰতো সেইখিনি তেনেদৰে কৰি যাব। তো এই বিষয়টো বা কিয় এৰাই আছে, সেইটো এটা ডাঙৰ প্ৰশ্নবোধক। আৰু এতিয়া যিহেতু মুখ্যমন্ত্ৰী মহোদয়, এতিয়া যদি আমি চাওঁ বেক টু বেক একদম, আজি যদি শিৱসাগৰত আছে, কাইলৈ ডিব্ৰুগড়, পৰহিলৈ যোৰহাট, তেনেদৰে। তো তাতো এই বিষয়টো তেনেদৰে বা মাননীয় মুখ্যমন্ত্ৰী মহোদয় সোধা গৈছে যে এইখিনি কি হ'ব কি নহ'ব। সেইখিনি ক্ষেত্ৰত কোনো ধৰণৰ এতিয়ালৈকে কোৱা দেখা যোৱা নাই এতিয়ালৈকে, কেতিয়া দিব কি নিদিব। কিন্তু দিব লাগে, দিলে ভাল সকলোৰে বাবে এইখিনি, কাৰণ কেলৈ দিম বুলি কোৱা হৈছিলে। এতিয়া আগন্তুক বিহু আহিছে, বিহুৰ কাৰণে কেনেকুৱা ধৰণৰ একোটা পৰিয়াল আছে অংগনবাড়ী কৰ্মী সহায়িকাসকল। তো এই বিষয়খিনি আচলতে সোনকালে আলোচনা কৰি বিভাগৰ কৰ্তৃপক্ষই হওক, আৰু কিমান দাবী কৰিব তেওঁলোকৰ নিজৰ কৰ্মখিনি সুচাৰুৰূপে কৰি গৈছে, তাৰ পাছত কিমান দাবী কৰাৰ বিনিময়ত তেওঁলোকে এইখিনি পালেগৈ, তাৰ পিছৰ পৰ্যায়ত যদি এইখিনি তেওঁলোকক দি নিদিয়ে, কিমান এটা দুখৰ বিষয় হ'ব পাৰে। তো তাতকৈ আৰু দুখৰ বিষয় একোৱে হ'ব নোৱাৰে। কেনেকুৱা ধৰণৰ কি পৰ্যায়ত আপোনালোকে এইখিনি আন্দোলন কৰিছে, তেওঁলোকে এদিন দুখ মৰম নুবুজে। মই আচৰিত, এইটো যেটা খাবলগীয়া এটা কথা যে কিয় ইমানখিনি তেনেদৰে সেইখিনি দিম কৰিও দিয়া নাই এতিয়ালৈকে। আৰু এই যে এতিয়া নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ সময় ওচৰ চাপি অহাৰ লগে লগেতো এইখিনি দিয়া এটা সম্ভৱ হৈ নুঠে। তো এতিয়া কিছুমান অংগনবাড়ী কৰ্মী সহায়িকাসকল অৱসৰ গ্ৰহণ কৰিব, কিছুমান অৱসৰ গ্ৰহণ কৰিবলৈ অলপ সময় আছে, বাকী কেইদিনমান আছে। তো তেনেকুৱা ক্ষেত্ৰত কিয় দিয়া নাই, কিয় বৃদ্ধি কৰি দিয়া নাই, এইটো এটা ডাঙৰ প্ৰশ্নবোধক। আৰু তাৰ সমান্তৰালকৈ যদি চাওঁ, অন্য কৰ্মচাৰীৰ দৰমহা কিমান, তেনেকুৱা। তো এইখিনি ক্ষেত্ৰত নিশ্চয় আপোনালোকৰ হৈ এটা ভাবিব লাগে বিভাগৰ কৰ্তৃপক্ষে, বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেনেদৰে কৈছিলে এইখিনি বুজি উঠা উচিত যে হয়, যে এইখিনি দিব লাগে। তো কি হয় কি নহয় আগন্তুক সময়তে সেইখিনি গম পোৱা যাব। কিন্তু দিয়াটো দিলে সকলোৰে বাবে সেইখিনি ভাল আছিলে। তো এইখিনিয়ে, আগন্তুক সময়ত খবৰসমূহ পাই থাকিলে জনাম। আৰু বহুতে বহুত ভাগে কৈ থাকে যে একেখিনি বিষয় বা এনেকুৱা ধৰণৰ, তো বিষয়খিনি যদি উল্লেখ হৈ নাথাকে বা এইখিনি এনেকুৱা ধৰণৰ আহি নাথাকে, তো তেতিয়া নিশ্চয় আৰু এইখিনি কি হৈ যাব, কথাখিনি মানে ধৰি লওক, এই যে বিষয়টো এককালীন 2 লাখ টকাটো কি হ'ব নহ'ব, এনেকুৱা নুবুজা সাঁথৰ হৈ ৰ'ব। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। এইখিনিতে এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। অন্য এটা ভিডিঅ'তে লগ পোৱা আশাৰে আজিলৈ বাই।